অসমত হিজবুল মুজাহিদিন ক'ত লুকাই আছে তাৰেই চলিছে সন্ধান হিজবুল মুজাহিদিনৰ সন্ধানত এনআইএৰ তদন্তকাৰী দল লংকাত দুৰ্ধৰ্ষ হিজবুল মুজাহিদিনৰ সদস্য বিচাৰি অভিযান চলাইছে তদন্তকাৰী সংস্থা এনআইএৰ এটা দলে দুদিন ধৰি জেৰা চলাইছে লংকাৰ সন্দেহযুক্ত যুৱকক হিজবুলৰে জড়িত থকাৰ সন্দেহত দুদিন পূৰ্বে লংকাত অসম আৰক্ষীয়ে আটক কৰিছিল আনোৱাৰ হুছেইনক নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে জড়িত থকাৰ সন্দেহত কিছুদিনৰ পূৰ্বে লংকাৰ উদামিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল সাইদুল আলমক এই সাইদুল আলমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ সন্দেহত এইবাৰ আটক কৰা হৈছে লংকাৰ আনোৱাৰ হুছেইন নামৰ যুৱকজনক যমুনামুখত ঘৰ আটকাধীন আনোৱাৰৰ হিজবুল মুজাহিদিনৰ তথ্য পোৱাৰ আধাৰে যোৱা দুদিন ধৰি আনোৱাৰক লংকা আৰক্ষী থানাত মাৰাথান জেৰা চলাই আছে এনআইএৰ বিশেষ দলটোৱে 2009 পৰা কৰি আছে আপোনাক হেৰিয়ে মাতিছিলে কালি পুলিচে মাতিছে কি সুধিলে খুঁজিছে তো কি মানে এরকম কি ঘটনা হয়েছে আমি তো যেরকম কোয়া লাগে তো খুঁজছি সাইদুল ইছলামৰ কথা সুধিছিলে ন বেলেগ টকা সোধা নাই আপোনাক এৰি দিছে লগে লগে ইতিপূৰ্বে অসমৰ বিভিন্ন ঠাইত হিজবুলৰে জড়িত থকা বহুকেইটা লিংকপেনক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে ইয়াৰ পিছতে হিজবুল মুজাহিদিনৰ সদস্য আৰু লিংকপেনৰ সন্ধানত লংকাত অভিযান চলাইছে এনআইএৰ দলটোৱে অৱশ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে তদন্তকাৰী দলটো হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট